গুড মৰ্নিং ফ্ৰেণ্ডছ। এখন নতুন দেশ, এটা নতুন দিন। কালি ৰাতি আহি মই উপস্থিত হ'লোঁ ইটালীত। আজি আমি এনেকুৱা জেগালৈ যাওঁ, আপোনালোকে নিশ্চয় জানে, মই তেওঁ বুলি কৈছোঁ আপোনালোকক, য'ত কোনো গাড়ী মটৰ চাইকেল ট্ৰেইন একো নাই, অকল মাত্ৰ নাৱেৰে অহা যোৱা কৰে। চহৰখনৰ নাম ভেনিছ চিটি। আমি তালৈ এতিয়া নাৱেৰে যাম আৰু সেই ভেনিছৰ পৰা আমি আকৌ পুনৰ আজি ৰোমলৈ যাম। ৰোমলৈ যাওঁতে আমি ইউৰোপীয়ান ট্ৰেইনত যাম আৰু ৰাতি আজি ৰোমত ষ্টে' কৰিম। আৰু কালি আমি প্ৰায় 700 কিলোমিটাৰ ওপৰত আমি ট্ৰেভেল কৰিছোঁ, কিন্তু কোনো ভাগৰ নাই। আমাৰ একদম মাৰ্চিডিজ বেঞ্চ তীব্ৰ গতিত দৌৰিছে। লেনত আপোনাৰ কিলোমিটাৰ বন্ধা আছে, আপুনি সেইমতে যাওক, কাৰণ ছাইডৰ পৰা কোনো গাড়ী অহাৰ আপোনাৰ ভয় নাই, গৰু ছাগলীৰ কোনো ভয় নাই, সেইবাবে আপুনি নিশ্চিন্ত মনে গাড়ী চলাওক। এতিয়া এয়া আমাৰ, মই চেটক নাম দিছোঁ, চেটক মাৰ্চিডিজ বেঞ্চ 10 চকাৰ গাড়ী। সেয়া চিম্পি ইতিমধ্যে ৰেডি হৈ ওলাই আহিছে। কালি গোটেই ৰাতিটো বৰষুণ দিছে, খুব ধুনীয়া এতিয়া ৱেডাৰটো। Okay, so over there it's mandatory to take a guide. Not that's required, but anyway, we have to take one. So over there, she'll give a brief explanation, and then from there we'll proceed. You'll have free time to explore on your own. Also, that boat will take us to Santa Lucia station. That's a Venice station, Santa Lucia, and from there we'll take. আমি বোটত উঠিবৰ কাৰণে গৈ আছোঁ। এখন ব্ৰিজৰ ওপৰতে আমি সিটো পাৰে গৈ আমি বোটত উঠিম। তাৰ পৰা আমি ভেনিছলৈ যাম। আমাৰ 9:30 বজাত বোট আছে। আমি আহি পেলাই জেটি পইণ্ট, মানে য'ৰ পৰা ফেৰী যাব, তাত আহি নামিলোহি। এতিয়া আমি ভেনিছলৈ ফেৰীৰ বাবে আমি গৈ আছোঁ। ফেৰীত আধা ঘণ্টা লাগিব। এইবিলাক নাও আছে, এই নাওতে আমি এতিয়া ভেনিছলৈ যাম। ভেনিছত ঘূৰি পকি আমি তাৰপৰা ৰোমলৈ যাম। ৰোমলৈ যাওঁতে আমি ট্ৰেইনত যাম। গতিকে কেনেকৈ কি হয় সকলো আপোনালোকক দেখুৱাম। এই যে খুঁটাবিলাক পুতি থোৱা আছে, এনেকুৱা লাখ লাখ খুঁটা আছে কেনালবিলাকৰ ভিতৰত ভেনিছ চহৰটো, যাতে যেতিয়া বৰষুণ পানী বা বৰফ গলি পেলাই পানী যেতিয়া ৱাটাৰ লেভেল ওপৰলৈ আহে, সেই খুঁটাবিলাকৰ ভিতৰদি তললৈ গুচি যায়। নহ'লে এতিয়ালৈকে ভেনিছ চহৰ সমুদ্ৰ বুকুত যা গ'লহেঁতেন। কিন্তু এতিয়াও তেওঁলোকৰ বেছি দিন নাই বুলি কৈছে, আৰু মেক্সিমাম 50 yearsৰ পিছত ভেনিছ চহৰ সম্পূৰ্ণৰূপে বিলুপ্ত হ'ব বুলি কৈছে। তাৰ বাবে তেওঁলোকে বহুত প্ৰিকশ্যন লৈছে। এতিয়া কি হয় সেইটো আৰু ভগৱানৰ ওপৰত, কাৰণ নেচাৰৰ প্ৰাকৃতিৰ ওপৰত আমাৰ কোনো নাই। এইখন আমাৰ বোট আহি পালেহি। এইখনতে আমি এতিয়া ভেনিছলৈ ৰাওনা হ'ম। আমাৰ নাৱত বহিলোঁ। এতিয়া আমাৰ গৈ আছে, আধা ঘণ্টা লাগিব ইয়াৰ পৰা। তাত গৈ পাই কি হয় দেখাম। ইতিমধ্যে আমাৰ ফেৰী ষ্টাৰ্ট দিলে। তীব্ৰ গতিত সমুদ্ৰ বুকুত আমাৰ ফেৰী আগবাঢ়িছে ভেনিছ চহৰৰ অভিমুখে। সেই দূৰৰ পৰা সেই চব ভেনিছ চহৰ অকণ দেখা গৈছে। ভেনিছৰ গোটেই ঘৰ দুৱাৰ চববোৰ কালাৰফুল। খুঁটা লাখ লাখ খুঁটা ইয়াত এনেকৈ ফুটিছে। ভেনিছ আহি পালোহি। এতিয়া আমি ইয়াতে ভেনিছত এক্সপ্ল'ৰ কৰিম, ফুৰিম। এতিয়া এইখন আমি খোজকাঢ়ি গ'ম, কাৰণ ইয়াত কোনো মটৰ চাইকেল, গাড়ী, বাইক, ট্ৰেইন একো নাই। ইয়াত ক'ৰবাত দূৰলৈ যাবলৈ হ'লে নাৱেই একমাত্ৰ ব্যৱস্থা। আৰু এই চহৰখন এতিয়া ফুৰি মেলি চাম, ক'ত কি আছে দেখুৱাম। বহুত পুৰণি চিটি। ব'লক আমিও চাওঁ, আপোনালোকেও দেখাম। Your first time? Yes. All of you? Yes. Fantastic! We are lucky having today because I think it's a little bit cloudy. But
এইবিলাকে সৰু সৰু নাও এইখন এয়া চাওক এইবিলাকে হৈছে ভেনিছত থকা সৰু সৰু খাল গলি এইবিলাক এই খালবিলাকৰ জৰিয়তে তেওঁলোকে নাৱেৰে ওপৰা তোলৈ যাতায়াত কৰে সেই যে দলংখন দেখিছে তেনেকুৱা ভেনিছ চহৰখনৰ সৰ্বমুঠ 420খন দলং আছে আৰু যিহেতুকে ইউৰোপিয়ান কাণ্ট্ৰি ইয়াত খোজকাঢ়োঁতেও আমি সেইবাবে সোঁফালেই যাবলগীয়া হৈছে এইবিলাকে খাল সন্মুখত ভেনিছ চহৰখনত আমি ইফালৰ পৰা সিফালে ঘূৰি ঘূৰি চাইছোঁ দেখি মানে আচৰিত লাগিছে এইবোৰ যে কিমান হাজাৰ বছৰ আগতে এই সভ্যতা গঢ়ি উঠিছিলে ইয়াত এইখনে ভেনিছ চহৰ ঘূৰি ফুৰিছোঁ এয়াও আমাৰ গাইড তেওঁ ভেনিছৰ বিষয়ে আমাক বুজাই গৈছে এটা এটা ইয়েৰফোন দিছে এটা মাইক দি দিছে আমি লগাই লৈছোঁ লগাই শুনি আছোঁ This is the Lita Square. The piazzetta. ইয়াত ফুৰি ফুৰোঁতে মোৰ এটা কথাই অনবৰতে মনলৈ আহিছে সেই সময়ত এই ইয়াত বাস কৰা মানুহবিলাকৰ মনলৈ কেনেকৈ আহিল যে সমুদ্ৰৰ বুকুত এখন চহৰ স্থাপন কৰিব পাৰি আৰু সেই চহৰবিলাকৰ যিবিলাক গলি বুলি কৈছোঁ আমি ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবৰ বাবে তাত এনেকৈ মানুহেই নিজে খান্দি সমুদ্ৰ পৃষ্ঠৰ পৰা পানী বোৱাই নি পেলাই খাল তৈয়াৰ কৰিলে আৰু সেই খালবিলাকৰ জৰিয়তে তেওঁলোকে ওপৰটোলৈ নাৱেৰে যাতায়াত কৰে এইবিলাকে সৰু সৰু খাল কেনাল আৰু দুই পাৰে ঘৰ সেইবিলাক এনেকুৱা ইটো ঘৰৰ পৰা ইটো গলিৰ পৰা সিটো গলিলৈ লগ কৰিবলৈ এনেকুৱা সৰু সৰু দলং আছে এই নাওবিলাকক গণ্ডলা বুলি কয় এইবিলাকতে গোটেইখন ফুৰাই চব পিনে খালেই খাল চব এয়া সন্মুখত কেনালবিলাক এইবোৰ ঘৰ এইখনে ভেনিছ চহৰখন এতিয়া একদম সৰু অকণমানি মাজে মাজে খাল আছে গলিবিলাক গলি মানে সেইবিলাক খাল আৰু এতিয়া ইণ্টাৰেষ্টিং কথা হৈছে কি গোটেই চহৰখনত এনেকৈ আছক যিহেতুকে ভেনিছ চহৰখন পানীৰ মাজত অৱস্থিত মানে এনেকৈ মাজে মাজে পানী লিক কৰিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া আমি ভেনিছৰ পৰা অলপ দেৰি সময় আৰু আধা ঘণ্টাৰ পিছত ইয়াৰ পৰা ওলাই যাম আমি য'ত আহিছোঁ নাৱেৰে গৈ ইটো পাৰলৈ গৈ তাৰ আমাৰ বেলেগ নাৱেৰে ৰেলৱে ষ্টেচনত দিব চেণ্ট্ৰেল লোকো ষ্টেচন ভেনিছৰ তাৰ পৰা ৰুমলৈ আজি ৰাওনা আমি ইতিমধ্যে ৰেলৱে ষ্টেচনৰ বাবে ফেৰীত গৈ আছোঁ এইটোৱে হৈছে ভেনিছ চহৰৰ একেবাৰে কাষত মানে এইটো ভেনিছৰে ষ্টেচন বুলি কয় চান্টা লুচিয়া ষ্টেচন আৰু এতিয়া আমি ইয়াৰ পৰা ট্ৰেইনত ৰুমলৈ যাম আমাৰ ট্ৰেইন আছে 1:26 আৰু আমি এই ইউৰোপীয়ান ট্ৰেইনৰনো কেনেকুৱা ধৰণৰ হয় সেইটো আমি উপভোগ কৰিবৰ বাবে এই ট্ৰেইন জাৰ্ণিটো বাছি লোৱা হৈছে এতিয়া আমি ৰুমলৈ যাম ৰুমত পাই সকলো আপোনালোকক দেখাম ইতিমধ্যে আমাৰ প্লেটফৰ্ম নম্বৰ ঘোষণা কৰিলে আমাৰ প্লেটফৰ্ম 1 আৰু বগী হৈছে কোচ নম্বৰ হৈছে 7 আমি এতিয়া ট্ৰেইনত উঠিবৰ বাবে গৈ আছোঁ नीचे रख सकते ऊपर में है ना
এইখনে ট্ৰেইন এয়াৰ কণ্ডিশ্যন আমাৰ চিট নম্বৰ হেভি ইয়াৰ 4 ঘণ্টা লাগিব ঠিক আছে অ'কে তাৰপিছত আহিব বুলি কৈছিলে আমাৰ ট্ৰেইন ষ্টাৰ্ট একদম কাৰেক্ট এটা ছাৰ্ভিচ মানে এটা ছাৰ্ভিচ বলক ৰুমলৈ গৈ থাকোঁ ট্ৰেইনত কেনেকুৱা লাগে সকলো দেখাই যাম আমাৰ ট্ৰেইন স্পীড আৰম্ভ কৰিছে খুব সুন্দৰ চহৰ আৰু খেতি বাতিৰ মাজে আমাৰ ট্ৰেইনখন আগবাঢ়ি গৈ আছে ৰোম অভিমুখে আৰু ট্ৰেইনত খুব সুন্দৰ ৱাইফাই ব্যৱস্থা আছে তাৰ জৰিয়তে আমি ঘৰলৈ ভিডিঅ' কলিং কৰিলোঁ কথা পাতিলোঁ আৰু আমি ট্ৰেইনতে আমাৰ দুপৰীয়া আহাৰ পেকেট লাঞ্চ আমাক যোগান ধৰা হৈছিল সেয়াও আমি খাই ল'লোঁ ট্ৰেইনৰ ভিতৰতে আমি ইয়াৰ নেক্সট ষ্টেচনত নামিব লাগিব এইটো যে এইটো এটা ৰুমৰে ষ্টেচন আমি সেই আগৰ ষ্টেচনটোত নামিম ষ্টেচন পাইছেহি নামিবৰ কাৰণে অলপ খৰচ কৰিব লাগিব Nice to meet you. এই পাইছোঁ ষ্টেচন ৰোম নামিম অ'কে Ciao. Bye. Bye, bye. Nice to meet you. Ciao. Bye. Nice to meet you. Nice to meet you. Welcome to India. India. Well, I come India. Ciao. My friend. ৰুমৰ ষ্টেচনত আহি নামিলোঁ আমি ৰুমৰ ষ্টেচনত নামিলোহি আৰু এতিয়া আমি ইয়াৰ পৰা আমাৰ ইয়াত বাছ আছে সেই বাছত আমি ৰোম চহৰখন ঘূৰিম বিখ্যাত ৰোমান যি সাম্ৰাজ্য আগতে আছিলে সেয়াও আপোনালোকক আমি যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম ব'লক ৰোমান সাম্ৰাজ্য উপভোগ কৰিবলৈ আমি আগবাঢ়ি যাওঁ এইখনে ৰোম আমাৰ আগতে আমাৰ এটা লেচন আছিলে যে ৰোম নট বিল্ড ইন এ ডে এতিয়া আমি ৰোমত প্ৰৱেশ কৰিলে এখন ৰোম চহৰ ইমান বহুত পুৰণি চহৰ চাম ঘূৰিম আৰু আমাৰ জৰিয়তে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম